তো hello guys, welcome to my new another vlog. It vlog নহয়, এইটো যাই আছে এটা amazing video. তো আজি মই আপোনালোকৰ ওচৰত ক'ব যাইছোঁ মানাসৰ বিষয়ে। আপোনালোকে দেখি আছে মানাসৰ এটা পোষ্টাৰ লগা আছে। এতিয়া আমি ক'ব যাইছোঁ মানাসৰ বিষয়ে। মানাসৰ কিবা 5টা পইণ্ট আপোনালোকক কৈ দিম। টপ 5 things বা আপোনালোকে ক'ব পাৰে কেটেগৰিজ বা আপোনালোকে ক'ব পাৰে সিক্রেট, ঠিক আছে। তো আহক কি আছে সিক্রেট থিংস যি আপোনালোকক টপ 5 থিংস about Manas. So first of all, Manas National Park. Manas National Park is a international park. যোনটো আপোনালোকে গুগল সার্চ মাৰিলে আপোনালোকে পাব Manas National Park to international park হয়, ঠিক আছে। এতিয়া আমি কোথায় যাওঁ, মানাসৰ আপোনালোকৰ ফাৰ্ষ্ট টপিকটো ফাৰ্ষ্ট ষ্টেপ যোনটো ফাৰ্ষ্ট আপোনাৰ থিংছ যোনটো ফাৰ্ষ্ট এবাউট মানাস। ফাৰ্ষ্ট থিংটো মই আপোনালোকক কৈছোঁ মানাসত আপোনালোকে যদি সোমাব খোজে, মানাস যেতিয়া আপোনালোকে ভিজিট কৰিব খোজে কিমান টকা মানত খৰচ হ'ব মোটামুটি সেইটো আপোনালোকক মই কৈ দিম। তো মানাসত যেতিয়া আপোনালোকে সোমাব তেতিয়া তাৰ আগৰ দিনটোত যেতিয়া আপোনালোকে ভাবক আজি মানাসত যাব আপুনি, তে আপোনালোকে কালি আপোনালোকে মানাসৰ যোন টিকেট মানে যোনটো আপোনাৰ বুকিং আছে বুকিং তো যদি আপোনালোকে বুকিং নকৰে তে বহুত দিগদাৰ হ'ব। আপোনালোকৰ মানাসত অহাৰ পিছত যেতিয়া আপোনালোকে অলৰেডি বুকিং কৰি থয় তেতিয়া আপোনালোকৰ ভাল হয় সোমাবৰ কাৰণে মানাসত। সেকেন্ডলি যোনটো কথাটো সেকেন্ড যোনটো ষ্টেপ মই কৈ আছোঁ আপোনালোকক সেইটো মই আপোনালোকক ক'ম। ষ্টেপ নহয়, ফাৰ্ষ্ট ষ্টেপতে আমি আছোঁ মানাসত কিমান পইচা লাগিব। যদি আপোনালোকে এজন মানুহৰ পাৰ ওৱান মেন এটা মানুহৰ 1200 টকাৰ পৰা 300 টকালৈকে আপোনালোকে যাব পাৰে এটা মানুহ, অ'কে। 1 পাৰ্চন 1200 টকা বা 1300 টকা 12,000 বা 13,000 ওলিব পাৰে। ফুল ডে বা হাফ ডে চেম হ'ব, ঠিক বদলাব পাৰে ৰুলছ। এতিয়া আমি আহি যাওঁ ছেকেণ্ড ষ্টেপত। আপোনালোকে মানাসত আহিলে বুকিং কৰিলে আপোনালোকক কি লাগে। বুকিং কৰাটো মই ইউটিউবত আপোনালোকে চাৰ্চ কৰিলে পাই যাব বুকিং মানাসত কেনেকৈ কৰিব। আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে বা মেছেজ কৰিব পাৰে বা আপোনালোকে মানাসত আহিও ইয়াতে এভেইলেবল আছে বুকিঙৰ কাৰণে অফিচ মানাস জীপ চাফাৰী অফিচত। ছেকেণ্ড যোনটো আছে আপোনালোকক কি লাগে মানাসত বুকিং কৰোঁতে, আপোনালোকৰ আধাৰ কাৰ্ড যোনটো আপোনালোকৰ আধাৰ কাৰ্ড আছে সেইটো লাগিব। আপোনাৰ আধাৰ কাৰ্ড লাগে। আপোনাৰ আধাৰ কাৰ্ডৰ পিছত আপোনাৰ বুকিংটো হ'ব পাৰিব। আৰু আপোনাৰ 4 বছৰ বাজেট 5 বছৰৰ পিছত মানে যেতিয়া আপোনাৰ 6 বছৰৰ বাচ্চা আনে তেতিয়া আপোনালোকক পইচা ল'ব। যেতিয়া আপোনালোকে 5 বছৰ ওপৰত মানে যেনেকৈ আপোনাৰ 4 বছৰ 3 বছৰ আপোনাৰ বাচ্চা আনে তে পইচা নেলাগে, আপোনালোকক ফ্ৰীতে সোমাব দিব। তো গাইজ এতিয়া থাৰ্ড যোনটো আপোনাৰ ষ্টেপ আছে সেইটো আপুনি কৰিছোঁ। থাৰ্ড ষ্টেপটো হ'ল আপোনাৰ যদি আপুনি মানাসত আহে আৰু যদি আপোনালোকে জীপ চাফাৰী কৰিব তেতিয়া আপোনালোকে জীপটো এক্সট্ৰাকৈ ল'ব লাগিব। কাৰণ যদি জীপটো আপোনালোকৰ ভাবিলওক 400 টকা লগত জীপ 400 বা মিনিমাম 400 বা কিমান ল'ব পাৰে জীপ চাফাৰী যোনটো অনাৰ তাতে আপোনালোকে গম পাব পাৰে বা আপুনি বুকিঙত গম পাব। এতিয়া আহোঁ আমি ফৰ্থ যোনটো আমাৰ ষ্টেপ আছে মানাস নেশ্যনেল পাৰ্ক। যোনটো পপুলাৰ মানাস নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজৰ্ভৰ কাৰণে আপোনাৰ পপুলাৰ আৰু আপোনাৰ এলিফেণ্ট ৰিজাৰ্ভৰ কাৰণে আপোনাৰ পপুলাৰ মানাস নেশ্যনেল পাৰ্ক। মানাস নেশ্যনেল পাৰ্কটো আপোনাৰ অসমৰ ভিতৰত ইণ্ডিয়াত আৰু আপোনাৰ ভূটানত আছে। ইণ্ডিয়াৰটো আপুনি জানে মানাস নেশ্যনেল পাৰ্ক বুলি কোৱা যায়। ভূটানতো আপোনাৰ ৰয়েল মানাস নেশ্যনেল
পাৰ কৰি জনা যায়। যোনটো ভূটান আৰু ইণ্ডিয়াৰ সীমা দেখিব পাৰে লাইভ ইন মথনগুৰি, যোনটো আপোনালোকক মই ক'লোৱে ফুল ষ্টেপ 1 to 3 লৈকে সেইটো আপুনি কন্টিনিউ কৰিব, ঠিক আছে। এতিয়া মানাসৰ যোনটো ষ্টেপ 5 যিটো কৈছো, ঠিক আছে। ষ্টেপ 5 বেছি মানুহৰ এৰিয়া, মানাসৰ এৰিয়া কম, মানাসৰ যোনটো এৰিয়া হয় আপোনাৰ 850 স্কুৱেৰ কিলোমিটাৰ আপোনাৰ এৰিয়াটো হ'ব। ৰেঞ্জ আপোনাৰ আছে 4টাৰ বেছি জাগা আছে ৰেঞ্জ, মই 4টা ৰেঞ্জৰ নাম কম। সোণবাৰী ৰেঞ্জ আৰু ভূঞাগড় ৰেঞ্জ, বাঁশবাৰী ৰেঞ্জ আৰু কুকলুনগড় ৰেঞ্জ। এইকেইটা আছিল মানাসৰ টপ 5 চিক্ৰেট বা আপোনালোকে ইনফৰমেশ্যন। এইখিনি আজি কাৰণে, যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব।